বহুত সুন্দৰ হৈছে এক্সেলেন্ট Hello everyone, welcome back to my YouTube channel. মোৰ YouTube channelৰ পুনৰ এটি নতুন vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টি একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো। যেহেতু আজি আমাৰ প্ৰগ্ৰাম আছে, ক'ত আছে হেয়াটো আপোনালোকে থাম্বনেইল চাই নিশ্চয় অনুমান কৰিব পাৰিছে। তথাপি মই কৈ দিছো, আজি সেকেন্ড বাৰৰ বাবে নাটক পৰিবেশন কৰিবলৈ গৈ আছো ৰিফাইনাৰীলৈ। তো সকলোখিনিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰোৱে মই। আজি আমাৰ বিএড টিমটোক নিমন্ত্ৰণ কৰিছে এখন নাটক পৰিবেশনৰ বাবে সেফটিৰ ওপৰত। তো সেইখন পৰিবেশন কৰিবলৈ আমি ইমান ৰাতিপুৱাই গৈ আছো। এতিয়া 8টা বাজিছে, যাবই লাগে, গাড়ী আহিছে। তো তাতে আমি কি কৰোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু বছৰৰ শেষত এটা ধুনীয়া স্মৃতি মই ল'বলৈ বিচাৰিছো। আশা কৰিছো আপোনালোকে ভ্লগটি চাই ভাল পাব। তেন্তে ৰাইজ বলক মোৰ সৈতে আপোনালোকেও ৰিফাইনাৰীলৈকে। যোৱা 22 ডিচেম্বৰত সদনাগাৰত সেফটি এৱাৰনেছ প্ৰগ্ৰাম এটি আছিলে। তাৰে ওপৰত সংগতি ৰাখি আমাৰ নাটকখন আছিল আৰু সুৰক্ষা আমাৰ বাবে কিমান দৰকাৰী সেয়া আমি নাটকখনৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ প্ৰগ্ৰামটো ৱৰ্কাৰ্ছখিনিৰ বাবে আছিলে। তেওঁলোকক নাটকৰ মাজেৰে এই সেফটিনো কি আৰু সুৰক্ষা সম্পৰ্কীয় বস্তুবিলাক ব্যৱহাৰ নকৰিলে কিমান কি দুৰ্ঘটনা হয় সেয়া বুজাবলৈ এক প্ৰয়াস আছিলে আৰু সেয়া আমি নাটকৰ মাজেৰে দেখুৱালোঁ। ভালকে মুডত না বুঢ়া মুডত আমাৰ পৰিয়ালটো এই যাবি চৌধুৰী পৰিয়াল জান কোৱা আপুনি কিয় পাহৰিছে নেকি আজি? একো পাহৰা নাইতো। কি নাই পাহৰা, ভালদৰে মনত পেলাওক। তোমাৰ কাপোৰযোৰ নেকি? কাপোৰযোৰ নহয় তেনেহ'লে এই মানুহটো মানে অকণো ৰোমেণ্টিক নহয়। কিয় আজি আমাৰ এনিভাৰ্চাৰী নহয় নেকি? উফ ৰাম চৰি দেই, একদম চৰি, মই একদম পাহৰি গৈছিলোঁ দেই। পাহৰি গলো বুলি ক'লেই হ'ল নেকি? বিয়াৰ আগতে কত কি ৰোমেণ্টিক কথা, গীত গান খুৱাই ফুৰিবা। আৰু এতিয়া মইতো এতিয়াও গাব পাৰোঁ। পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই বুলবুলি হাতত ধৰিলোঁ, বুলবুলি হাতত ধৰিলোঁ और थपके हो गया प्यार मैं तेरी दीवानी बड़ी मस्तानी। মাইনা এইখন লৈ যোৱা, পাপা মেডিচিন আনিব দিছে। হ'ব মাইনা, বাই বাই পাপা। বাই মাইনা। হাত বিষাই দে। আপুনি ক'লে নেকি? যোৱা নাই যোৱা। আজিলৈ সোনকালে আহিবচোন। কিয়? হ'ব ওলাই যাবা ক'ত হে? চিনেমাখনকে চাম, পুষ্পা 2 শুনিছো ঘৈণীয়েকৰ কাৰণে চিনেমাকে শুনাই দিছে। আৰু আপুনি? মই চিনেমা চাব নোৱাৰো দেই, আৰু মোৰ এই কাপোৰ আনিবলৈ সময় নাই। ৰক্তিম কেডা দেই।
ৰেডি अरे कहना क्या चाहते हो? নাটকটো কৰি কেনেকা লাগি ভাল লাগছে ভাল লাগিছে সবে বহুত ধুনীয়াকে আমাক কমেন্ট দিছে আমাৰ বহুত ভাল হৈছে বুলি নাটকটো মই আছো দে মই ক্যামেৰাম্যান আছো ভিডিঅ' কৰিছে এখানে বহুত ধন্যবাদ তো আমাক তেওঁলোকে সম্বোধনাও দিছে বহুত ধুনীয়াকে আমাক প্ৰশংসাও কৰিছে তো বহুত বেছি ভাল লাগে নাটকখন কৰিবলৈ একদম লাষ্টৰ পিনে তো ইমোশনেল মানে সবে কান্দি দিছে তো এইটো মেইন নহয় নাটকখনৰ যেটো মানে ইমোশনেল থাকে কিন্তু যদি মানুহখিনিয়ে যদি কান্দি দিয়ে হিটোত মানে সাকসেস হোৱা বুলি গম পোৱা যায় হয়নে তো ভাল লাগিল ইয়াতে নাটক কৰি পেলাই ইহঁতে একদম চাকৰি পাইছে আপোনালোকৰ অনুভৱ কওকচোন চাকৰি পাইছে ভাল লাগিছে কালি ইন্টাৰভিউ দিছো আজি চাকৰি পালো আজি চাকৰি পালো দে গাইস कौन है ये लोग कहां से आते हैं অনুভৱ বহুত ভাল লাগিছে লগৰখিনিৰ লগত মিলি পেলাই অকণমান ধেমালি কৰিলোঁ ৰাইজ আৰু মোৰ লগৰখিনিৰ যে ফূৰ্তিৰ সীমা নাইকিয়া হৈছিল সেইদিনাখন কিয়নো তাতে চাকৰি কৰাৰ সপোনটো সকলোৰে থাকে তথাপি সিহঁতে নাটকৰ যোগেদিয়ে সেইটো ফিল ল'বলৈ পালে তাতেই মানে সিহঁতে বহুত বেছি সন্তুষ্ট মানে খুচ আৰু এও হৈছে আমাৰ নাটকখনৰ মূল ব্যক্তিজন অৰ্থাৎ নাটকখনৰ পৰিচালক আমাৰ ড্ৰামাৰ ছাৰ দুলাল গগৈ ছাৰ ইমান এখন ধুনীয়া ষ্টৰীৰ নাটক পৰিৱেশনৰ বাবে আমাক সুযোগকণ দিছে ছাৰে আৰু আপোনালোকে জানেনে এই নাটকখন আমি 3 দিনত আখৰা কৰি উলিওৱা নাটক আৰু মাত্ৰ 3টা দিনত নাটক এখন উলিওৱা কিন্তু কমটি কথা নহয় ছাৰে আমাৰ লগত বহুত বেছি কষ্ট কৰিছে যিমানখিনি ভাবিছিলোঁ এক্সপেক্টেশ্যনটো অলপ বেছিয়ে ভালেই হৈছে আশা কৰিছোঁ নেক্সট প্ৰগ্ৰামত আৰু ভাল হ'ব দিয়া থ্যাংক ইউ স্যার অকমান কেনেকা লাগে খুব ভাল হৈছে মই ভবা নাছিলোঁ যে ইমান ভাল হ'ব মানে ভবাতকৈ বহুত ভাল হৈছে থ্যাংক ইউ স্যার আকৌ লগ পাম ওকে স্যার নাটকখন কেনেকা হৈছে বহুত সুন্দৰ হৈছে এক্সেলেন্ট থ্যাংক ইউ Simply স্যার excellent. থ্যাংক ইউ স্যার ইহঁতৰ একদম নতুন এপইণ্টমেণ্ট পাইছে মানে কি কম আৰু ইহঁতক পাৰ্টিটো দিলে হ'ল আৰু पैसा होगा এতিয়া নৰ্মেল ড্ৰেছত আহি গ'লো এতিয়া আমি খাবলৈ আহিলোঁ টেষ্টি খানা খাবলৈ লৈছোঁ আমি তেন্তে ৰাইজ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব অ'কে বাই